ছাত্ৰ ছাত্ৰীসকল তোমালোক নিশ্চয় ভালে আছা। আজি মই একাডেমিক কেলেণ্ডাৰ মতে তোমালোকৰ নিয়ন্ত্ৰণ আৰু সমন্বয় কণ্ট্ৰল এণ্ড কোঅৰ্ডিনেশ্যন এই পাঠটো আৰম্ভ কৰিব বিচাৰিছোঁ। এই পাঠটোৰ মূল যিখিনি বিষয় সেই মূল বিষয়খিনিহে মই এই ভিডিঅ'ৰ জৰিয়তে তোমালোকৰ লগত আলোচনা কৰিম। বাকী যিখিনি আছে সেইখিনি তোমালোকে ভালকৈ পঢ়িবা। ইয়াত প্ৰধানকৈ নিয়ন্ত্ৰণ আৰু সমন্বয় এই পাঠটোৰ যিটো স্নায়ুকোষ, এই স্নায়ুকোষৰ সম্পৰ্কে মই আজি আলোচনা কৰিম। এতিয়া আমাৰ জীৱই শৰীৰৰ বিভিন্ন কাৰ্য নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ বাবে বিশেষ তন্ত্ৰ ব্যৱহাৰ কৰে। জীৱই শৰীৰৰ বিভিন্ন কাৰ্য নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ বাবে এবিধ বিশেষ তন্ত্ৰ ব্যৱহাৰ কৰে। জীৱ বুলি কওঁতে আমি বা বিভিন্ন জীৱ বিভিন্ন কাৰ্যবিলাক যিবিলাক নিয়ন্ত্ৰণ আৰু সমন্বয় যিবিলাক ৰিলেশ্যন, এই ৰিলেশ্যনবিলাক কিছুমান বিশেষ তন্ত্ৰৰ দ্বাৰা তন্ত্ৰ ব্যৱহাৰ দ্বাৰা সংযোগ স্থাপন কৰে। এতিয়া বহুকোষী জীৱৰ দেহত আমি বহুকোষী জীৱ, গতিকে বহুকোষী জীৱৰ দেহৰ সংগঠনৰ সাধাৰণ নীতিৰ সৈতে সংগতি ৰাখি নিয়ন্ত্ৰণ আৰু সমন্বয় ক্ৰিয়াকলাপসমূহৰ বাবে বিশেষ কলা ব্যৱহৃত হয়। আমি এতিয়া বহুকোষী জীৱ, গতিকে আমাৰ যিবিলাক সাধাৰণ নীতি আছে, যিবিলাক কাৰ্যকলাপ আছে, সেই কাৰ্যকলাপসমূহ নিয়ন্ত্ৰণ কৰিবলৈ এবিধ বিশেষ ধৰণৰ কলা ব্যৱহৃত হয়। এতিয়া প্ৰাণীৰ ক্ষেত্ৰত স্নায়ু কলা আৰু পেশী কলাই নিয়ন্ত্ৰণ আৰু সমন্বয় কাৰ্য সম্পন্ন কৰে। এতিয়া প্ৰাণীৰ ক্ষেত্ৰত আমি কি পালোঁ? স্নায়ু কলা। মই স্নায়ু কলা এইটো আঁকি থৈছোঁ, তোমালোকে নিশ্চয় দেখিছা। এইটো স্নায়ু কলা হয়, ইয়াক স্নায়ু কোষ বুলি কোৱা হয়। গতিকে এই স্নায়ু কলা আৰু পেশী, আমি পেশী কলাৰ বিষয়ে পিছত আলোচনা কৰিম। এই দুবিধ কলাই কি কৰে? আমাৰ নিয়ন্ত্ৰণ আৰু সমন্বয় এই দুইটা কাৰ্য সম্পন্ন কৰে। আমাৰ পৰিৱেশৰ পৰা সকলো তথ্য, আমাৰ পৰিৱেশৰ পৰা যিবিলাক তথ্য, সেই তথ্যবিলাক কিছুমান স্নায়ু কোষৰ বিশেষত্বপূৰ্ণ অগ্ৰংশই চিনাক্ত কৰে। কিছুমান অংশ আছে যিবিলাক অগ্ৰংশ, সেই অংশবিলাকে আমাৰ পৰিৱেশৰ পৰা কি কৰে? কিছুমান বিশেষত্বপূৰ্ণ তথ্য সংগ্ৰহ কৰে বা সেই বিশেষত্বপূৰ্ণ যিবিলাক তথ্য সেইবিলাক চিনাক্ত কৰে। এই গ্ৰাহকবোৰ সাধাৰণতে আমাৰ জ্ঞানেন্দ্ৰিয়, বিশেষভাৱে কাণ, নাক, জিভা আদিত পোৱা যায়। যিবিলাক আমাৰ বিশেষত্বপূৰ্ণ অগ্ৰংশ বুলি কৈছে, যিবিলাক তথ্য সংগ্ৰহ কৰা পৰিৱেশৰ পৰা, সেইবিলাক বিশেষকৈ আমাৰ কিছুমান জ্ঞানেন্দ্ৰিয় আছে, তোমালোকে নিশ্চয় জানা। কাণ, নাক, জিভা এইবিলাকত পোৱা যায়। এতিয়া উদাহৰণস্বৰূপে মই এটা এক্সাম্পল দিছোঁ তোমালোকক। গৰম বস্তু এটা স্পৰ্শ কৰি চোৱাটো আমাৰ কাৰণে এটা অতি তড়িৎ আৰু বিপদজনক অৱস্থা। আমি গৰম বস্তু এটা আমি চোৱাটো জানো উচিত হ'ব? নিশ্চয় নহ'ব। ই এটা আমাৰ বিপদজনক হ'ব। গৰম বস্তু এটা আমি হাতেৰে চোৱাটো ই এটা অতি তড়িৎ আৰু বিপদজনক অৱস্থা।
ইয়াক স্পৰ্শ কৰাৰ আগতে আমি গৰম বস্তুটো স্পৰ্শ কৰাৰ আগতে আমি গৰম বুলি অনুভৱ কৰি ইয়াৰ পৰা আঁতৰি আহিব লাগিব। আমি গৰম বস্তু এটা তাক চোৱাৰ আগতে আমি বস্তুটো গৰম বুলি নিশ্চয় অনুভৱ কৰিম, আৰু অনুভৱ কৰি কি হ'ব, আমি সেই বস্তুটোৰ পৰা আঁতৰি আহিব লাগিব। গৰম বস্তু এটা স্পৰ্শ কৰি আমি কেনেকৈ চিনাক্ত কৰিম? আমিতো বস্তুটো আমি চুব নোৱাৰিম, কাৰণ গৰম বস্তু এটা আমি চুব নোৱাৰোঁ, কাৰণ ই এটা বিপদজনক কথা। গৰম বস্তু এটা আমি হাতে চুব নোৱাৰোঁ। গতিকে গৰম বস্তুটো আমি কেনেকৈ চিনাক্ত কৰিম? আমাৰ বাহিৰৰ যিবিলাক পৰিৱেশ, বাহ্যিক পৰিৱেশৰ সকলো বাৰ্তা, আমাৰ বহি পৰিৱেশৰ বা বাহ্যিক পৰিৱেশৰ সকলো বাৰ্তা বা উত্তেজনাসমূহ অনুভৱ কৰিবলৈ আমাৰ দেহত এবিধ বিশেষ ধৰণৰ কোষ আছে। আমি এতিয়া গৰম বস্তু এটা স্পৰ্শ কৰিব নোৱাৰোঁ, কাৰণ সেইটো বিপদজনক হ'ব আমাৰ কাৰণে, আৰু বস্তুটো আমি গৰম বুলি ভাবি নিশ্চয় আমি তাৰ পৰা আঁতৰি আহিব লাগিব। কিন্তু আমি সেই বস্তুটো কেনেকৈ অনুভৱ কৰিম? আৰু সেই বস্তুটো বা বাহ্যিক পৰিৱেশৰ যিবিলাক উত্তেজনা, সেই উত্তেজনাবিলাক আমি অনুভৱ কৰিবলৈ আমাৰ দেহত এবিধ বিশেষ কোষ থাকে। ইয়াকে সংবেদী স্নায়ুকোষ, সংবেদী স্নায়ুকোষ বুলি কোৱা হয়। আগতে কৈ আহিছোঁ, এইবিলাক সাধাৰণতে আমাৰ কিছুমান সংবেদনশীল অংগ বা জ্ঞানেন্দ্ৰিয়, আগতো কৈ আহিছোঁ, কাণ, নাক, জিভা আদিত পোৱা যায়। আমাৰ কিছুমান অংগ আছে, আমাৰ সেই অংগবিলাকত কিছুমান বিশেষ ধৰণৰ কোষ আছে। সেই কোষবিলাকে কি কৰে, আমাৰ বহি পৰিৱেশৰ পৰা কিছুমান উত্তেজনা, সেই উত্তেজনাবিলাক অনুভৱ কৰিব পাৰে। আমাৰ এতিয়া আমি গম পাইছোঁ যে আমাৰ শৰীৰত এবিধ কোষ আছে, যাক আমি সংবেদী কোষ বুলি কওঁ, কিন্তু স্নায়ু কোষ সেইটো কোৱা হয়। ইয়াৰ বিভিন্ন অংশবিলাক তোমালোকে দেখুৱাই আছে ধুনীয়াকৈ। তোমালোকে নিশ্চয় এইটো তোমালোকে ড্ৰয়িং কৰিবলৈ চেষ্টা কৰিবা, এইটো আঁকিবা, এইটো পৰীক্ষাত খুব আহে, আৰু ইয়াৰ যিটো গঠনটো বৰ্ণনা কৰিবলৈ আহে, কাৰ্যপ্ৰণালী আহে। এতিয়া আমাৰ এই স্নায়ুকোষ বা নিউৰন, ইয়াক নিউৰন বুলিও কোৱা হয়, স্নায়ুকোষ বা নিউৰন, আমাক দুটা বস্তুৱে গঠিত, দুটা পাৰ্টছ আছে ইয়াত। মেইনলি আমি প্ৰধানকৈ দুটা পাৰ্টছ পাম, কোষদেশ আৰু স্নায়ু প্ৰবদ্ধ। কোষদেশটো আছে আৰু কিছুমান স্নায়ু প্ৰবদ্ধ আছে। এই স্নায়ু প্ৰবদ্ধবিলাক আকৌ দুই প্ৰকাৰ আছে। আমাৰ যিটো স্নায়ুকোষ প্ৰধানত দুটা পাৰ্ট আমি পাইছোঁ, কোষদেশ আৰু স্নায়ু প্ৰবদ্ধ। আকৌ স্নায়ু প্ৰবদ্ধ দুটা ভাগত ভাগ কৰা আছে। এটা হৈছে একচন, তোমালোকে নিশ্চয় দেখিছে, এইটো একচন, আৰু এটা হৈছে ডেনড্ৰাইট। একচন আৰু ডেনড্ৰাইট, এই দুবিধ স্নায়ু প্ৰবদ্ধ হৈ আছে। ডেনড্ৰাইট দিয়া আছে, তোমালোকে নিশ্চয় দেখিছা, ডেনড্ৰাইট, একচন, এই দুটা স্নায়ু প্ৰবদ্ধ আছে আমাৰ স্নায়ুকোষটোত। এতিয়া এই স্নায়ুকোষটোৱে আমাৰ শৰীৰত কি ধৰণে কাম কৰে, কেনেকৈ কাম কৰি আছে? এই স্নায়ুকোষ বা নিউৰনৰ মুখ্য কাৰ্য হ'ল, ইয়াৰ কামটো হ'ল পৰিৱেশৰ পৰা তথ্য আহৰণ কৰা, পৰিৱেশৰ পৰা তথ্য আহৰণ কৰিব আৰু তাক বৈদ্যুতিক প্ৰেৰণৰ ৰূপত, এটা কাৰেণ্টৰ নিচিনা, ইলেক্ট্ৰিক কাৰেণ্টৰ নিচিনা ৰূপত শৰীৰৰ এটা অংগৰ পৰা আন এটা অংগলৈ সঞ্চালিত কৰা। এই স্নায়ুকোষ বা নিউৰনৰ এটা প্ৰধান কাম, হৈছে কি, ই কিছুমান পৰিৱেশৰ পৰা কিছুমান তথ্য বা কিছুমান অনুভৱ, কিছুমান উত্তেজনা, এইবিলাক আমাৰ শৰীৰৰ এটা অংগৰ পৰা আন এটা অংগলৈ কি কয়, এটা বিদ্যুৎ গতিৰে প্ৰবাহিত কৰে। এতিয়া আমাৰ এই স্নায়ুকোষটোৰ যিবিলাক ডেনড্ৰাইট বা একচন বা এই অংশবিলাকে কি কাম কৰে, আমি এইটো অকণমান চাব লাগিব। এতিয়া আমাৰ এই স্নায়ুকোষৰ যিবিলাক ডেনড্ৰাইট, এই ডেনড্ৰাইটবোৰে নিকটৱৰ্তী কোষৰ পৰা
ইয়াৰ ওচৰৰ যিটো কোষ আছে স্নায়ু কোষ আছে, মই এটা দেখাইছোঁ। আমাৰ শৰীৰতো অসংখ্য কোষ আছে, স্নায়ু কোষ আছে। আমাৰ ভৰি তলুৱাৰ পৰা ধৰি লোৱা মগজুলৈকে আছে। আমাৰ ভৰি তলুৱাৰ পৰা মগজুলৈকে আমাৰ স্নায়ু কোষ আছে। গতিকে ইটো স্নায়ু কোষৰ পৰা ইটো স্নায়ু কোষ। ইয়াৰ ওচৰৰ মানে নিকটৱৰ্তী ডেণ্ড্ৰাইট, এই ডেণ্ড্ৰাইটবোৰে কৰিবলৈ তাৰ নিকটৱৰ্তী কোষৰ পৰা স্নায়ু বাৰ্তা, মই ধৰি লওঁ মই কোনোবাই ইজনে সিজনক স্বীকৃতি দিয়ে, ধৰি লওক এইখিনিতে হাতটোতে স্বীকৃতি দিছে, এইখিনিতে আছিলে স্নায়ু কোষটো। ইয়াৰ পৰা সেই তথ্যটো বেলেগ এটা স্নায়ু কোষলৈ ডেণ্ড্ৰাইটবিলাকে লৈ যায়। এই ডেণ্ড্ৰাইটবিলাকে কি কৰে, সেইটো বাৰ্তা বা উদ্দীপনা সংগ্ৰহ কৰে। সেইবিলাক সংগ্ৰহ কৰি লয় ডেণ্ড্ৰাইটবিলাকে। সেই বাৰ্তা বা উদ্দীপনা স্বীকৃতিছে মানে, বা কিবা এটা কামুৰিছে বা কিবা এটা বিন্ধিছে, এনেকুৱা ধৰণৰ উত্তেজনা বা বাৰ্তাবিলাক কি কৰে ডেণ্ড্ৰাইটে ওচৰৰ যিটো কোষৰ পৰা সংগ্ৰহ কৰে। তাৰপিছত কি কয়, স্নায়ু কোষৰ ক্ষুদ্ৰ স্নায়ু ফাকেৰে এবিধ ৰাসায়নিক পদাৰ্থৰ জৰিয়তে বৈদ্যুতিক প্ৰেৰণা সৃষ্টি কৰে। আমাৰ স্নায়ু কোষবিলাক কিছুমান ক্ষুদ্ৰ স্নায়ু ফাক আছে, তাত কিছুমান ৰাসায়নিক পদাৰ্থ আছে। এই পদাৰ্থবিলাকৰ জৰিয়তে কি কয়, বৈদ্যুতিক প্ৰেৰণা সৃষ্টি কৰে। যিটো ইলেক্ট্ৰিক কাৰেণ্ট আগত আমি পাইছোঁ, ইলেক্ট্ৰিক কাৰেণ্টৰ জৰিয়তে এটা অংগৰ পৰা আন এটা অংশলৈ লৈ যায় হা, সেনেকৈ ইয়াতে কি বৈদ্যুতিক প্ৰেৰণা সৃষ্টি কৰে। এই বৈদ্যুতিক প্ৰেৰণা ডেণ্ড্ৰাইটৰ পৰা, এই বৈদ্যুতিক যিবিলাক প্ৰেৰণা, সেই প্ৰেৰণাবিলাক ডেণ্ড্ৰাইটৰ পৰা এই কোষদেশলৈ যায়। এই বৈদ্যুতিক প্ৰেৰণাবিলাক কি হ'ব, ডেণ্ড্ৰাইটৰ পৰা আমাৰ কোষদেশলৈ বা দেহ কোষলৈ আমাৰ গুচি যায়। আৰু পাছত একচনৰ মাজেদি, এই একচনৰ মাজেদি ইয়াৰ শেষ প্ৰান্ত, একচনৰ মাজেদি ইয়াৰ শেষ প্ৰান্ত আন এটা স্নায়ু কোষলৈ, ইয়াৰ পিছতে আৰু এটা স্নায়ু কোষ থাকিব। এই একচনৰ মাজেদি ডেণ্ড্ৰাইটৰ পৰা যাব কোষদেশলৈ, কোষদেশৰ পৰা একচনৰ মাজেদি ইয়াৰ পিছৰ এটা কোষলৈ কি কৰিব যাব, ইয়াৰ আন এটা কোষলৈ কি হ'ব গুচি যাব। একচনৰ প্ৰান্তীয় শাখাত বৈদ্যুতিক প্ৰেৰণাৰ পৰা কিছুমান ৰাসায়নিক পদাৰ্থ মুক্ত হয়। এই ৰাসায়নিক পদাৰ্থবোৰ এটা স্নায়ু কোষৰ একচন, আমাৰ কি কৈছে, একচনৰ এই প্ৰান্তীয় শাখাত কি হ'ব, এইবিলাক প্ৰান্তীয় শাখা আছে, মই এইখিনি লিখিব থাকি গ'ল। প্ৰান্তীয় শাখা, এই প্ৰান্তীয় শাখাত কি হৈছে, কিছুমান ৰাসায়নিক পদাৰ্থ মুক্ত হয়। ইয়াত কিছুমান কেমিকেল, কিছুমান পদাৰ্থ ইয়াত মুক্ত হয়। আৰু এই ৰাসায়নিক পদাৰ্থবিলাকে কি কৰে, স্নায়ু কোষৰ একচন আৰু ইয়াৰ নিকটৱৰ্তী কোষৰ ডেণ্ড্ৰাইটৰ মাজত সংযোগী পথ বা চাইনেপছৰ মাজেদি পাৰ হৈ আনটো স্নায়ু কোষলৈ প্ৰেৰিত কৰে। এতিয়া ইয়াৰ পিছতে এটা স্নায়ু কোষ আছে, ইয়াতে এটা ফাক থাকে, এই ফাকটোক কোৱা হয় চাইনেপছ। ইয়াত এটা ক্ষুদ্ৰ ফাক থাকে, সেই ফাকটোক কোৱা হয় চাইনেপছ। এইটো খুব আহে পৰীক্ষাত। এই ৰাসায়নিক পদাৰ্থবিলাক কি কয়, এই একচনৰ পৰা আন এটা কোষৰ নিকটৱৰ্তী, ইয়াৰ ওচৰৰ যিটো কোষ, সেই কোষটোৰ ডেণ্ড্ৰাইটলৈ এই প্ৰেৰণাবিলাক কঢ়িয়াই লৈ যায়। একচনে সেই ডেণ্ড্ৰাইটৰ ওচৰৰ যিটো কোষ আছে, ইয়াত যেনেকৈ আমাৰ গোটেই শৰীৰটো ভৰিত তলুৱাৰ পৰা ওপৰলৈকে আমাৰ কোষ আছে, লাগি আছে, ইটোৰ লগত সিটো মাজত যিটো গেপ আছে সেইটো কয় চাইনেপছ। সেই চাইনেপছৰ মাজেদি সেই ৰাসায়নিক পদাৰ্থবিলাকে একচনৰ পৰা ডেণ্ড্ৰাইটলৈ কি কয়, প্ৰেৰণাবিলাক কঢ়িয়াই লৈ যায়, আন এটা স্নায়ু কোষলৈ কি কয়, প্ৰেৰিত কৰে। এনেধৰণেই আমাৰ দেহত স্নায়ু সংবেদনা প্ৰেৰণ হয়। এনেধৰণৰ চাইনেপছৰ পৰা স্নায়ু প্ৰেৰণা নিকটৱৰ্তী পেশী কোষ বা গ্ৰন্থি কোষবোৰলৈ প্ৰেৰিত হ'ব পাৰে। এনেদৰে এটা স্নায়ু কোষৰ পৰা আন এটা স্নায়ু কোষলৈ কি হয়, এই তথ্য বা প্ৰেৰণাবিলাক প্ৰবাহিত হয়। যেনে মোক কিবা এটা কামুৰিছে, ভৰি তলুৱাত তোমালোক কিবা এটা কামুৰিছে, সেই তথ্যটো তোমালোকে মগজুত গম পাইছে যে মোক কিবা এটা কামুৰিছে।
গতিকে সেই তথ্যটো কেনেকৈ পাইছেগৈ মগজুত? ভৰি তলুৱাত কামুৰিছে বা কিবা এটা বিন্ধিছে, তেতিয়া তৎক্ষণাত ৰিয়েকশ্যনটো ক'ত হয়? আমাৰ মগজুত হৈ যায়গৈ। তাৰমানে মগজুৱে গম পাই যায় যে আমাৰ কিবা এটা কামুৰিছে বা কিবা এটা বিন্ধিছে, আমি গম পাই যাওঁ। তাৰমানে সেইটো কি হৈছে? স্নায়ু কোষবিলাকে ইটোৰ পৰা ইটোলৈ দি তৎক্ষণাত এটা বৈদ্যুতিক ইলেক্ট্ৰিক কাৰেণ্টৰ নিচিনাকৈ সেই তথ্যবিলাক আমাৰ মগজুত পাই যায়। তেতিয়া আমি গম পাই যাওঁ যে আমাৰ কিবা এটাই কামুৰিছে। বা গৰম বস্তু এটা যদি আমি চুওঁ, আমাৰ তৎক্ষণাত হাতটো কোচ খায়। কিয় কোচ খায়? আমাৰ যিবিলাক হাতৰ যিবিলাক স্নায়ু আছে, এই স্নায়ুবিলাকে তৎক্ষণাত তথ্যবিলাক আমাৰ শৰীৰেদি বিদ্যুৎ গতিত মগজুত পঠিয়াই দিয়ে, আৰু মগজুৱে গম পাই যে বস্তুটো গৰম, আমি চুব নালাগে। গতিকে সেই অনুভৱটো আমাৰ জাগৃত হয়। এনেকৈ কি হয়? এক্সন ডেনড্ৰাইটৰ জৰিয়তে এটা স্নায়ু কোষৰ পৰা আন এটা স্নায়ু কোষলৈ কি হয়? এই তথ্যবিলাক বা এই উত্তেজনাবিলাক প্ৰবাহিত হয়। গতিকে আজি মই এই স্নায়ু কোষৰ গঠন আৰু কাৰ্যপ্ৰণালী এইখিনি সম্পৰ্কে মই তোমালোকৰ লগত আলোচনা কৰিলোঁ। এইটো তোমালোকে আঁকিবা, ড্ৰয়িং কৰিবা। মই তোমালোকক প্ৰশ্ন এটা দি দিছোঁ। স্নায়ু কোষৰ গঠন আৰু কাৰ্য চিত্ৰৰ সহায়ত বৰ্ণনা কৰা। এই প্ৰশ্নটো লিখিবা। স্নায়ু কোষৰ গঠন আৰু কাৰ্য চিত্ৰৰ সহায়ত বৰ্ণনা কৰিবা, 1 নম্বৰ। 2 নম্বৰ, দুটা স্নায়ু কোষৰ মাজত থকা খালী ঠাইখিনি কি বুলি কোৱা হয়? এইটো আহে। স্নায়ু কোষটো 3 নম্বৰ মই কুৱেশ্যনটো কৈছোঁ, স্নায়ু কোষবিলাক কেইটা ভাগত ভাগ কৰা হৈছে? আৰু স্নায়ু কোষৰ দুবিধ স্নায়ু প্ৰবৰ্ধৰ নাম লিখা। গতিকে এই প্ৰশ্নকেইটা তোমালোকে কৰিবা। গতিকে আজি মই এইখিনিকে তোমালোকৰ লগত আলোচনা কৰিলোঁ। কিবা বুজি নাপালে তোমালোকে মোৰ লগত কণ্টেক্ট কৰিবা। ধন্যবাদ।